বাসা বাসা মোৰ মৃগয়ালৈ যোৱা বহু দিনেই হ'ল। আজিও ঘূৰি নাহিল। যিমানেই দিন বাগৰিছে সিমানেই মোৰ চিন্তাও তুগুৰে বাঢ়িব লাগিছে। কি জানিবা কিবা বিপদত পৰি মহারাজ মন্ত্ৰীবৰ মহারাজ আপুনি অকলে বাছা আৰু সেনাপতি ক'ত? মন্ত্ৰীবৰ তেওঁলোক আৰু ঘূৰি নাহে মহাৰাজ, তেওঁলোক আৰু ঘূৰি নাহে। কি ক'লা মন্ত্ৰীবৰ? তেওঁলোক আৰু ঘূৰি নাহে? মই একো বুজা নাই মন্ত্ৰীবৰ। মোক সকলো বুজাই কওক মন্ত্ৰীবৰ, সকলো বুজাই কওক। মহারাজ অগস্তিৰ সাপত মন্ত্ৰীবৰ আমাৰ কুমাৰ কুলাচলতা ল'বলৈ অল পৰি তুমি কি কৰিলা? পত্ৰ দান দি তাকো মোৰ পৰা কাঢ়ি লৈ গলা। মন্ত্ৰীবৰ মোৰ পুত্ৰই অগস্তিৰ কি অপৰাধ কৰিছিল? মহারাজ কুমাৰে ভোকত আতুৰ হৈ অগস্তিক আহাৰ বিচাৰিছিল আৰু কেইবাবাৰো কোৱাৰ পাছত অগস্ত দিবলৈ অস্বীকাৰ কৰাত কুমাৰে যজ্ঞ ধ্বংস কৰে আৰু খঙত অগ্নিশৰ মাহৰ অগস্তিয়ে আমাৰ কুমাৰক কুলাচলতা ল'বলৈ কহিলে পৰিল। দেখি মোদী এমুঠি অন্যয়ো নাছিল তোক নাই তোক আৰু মই নকৰিম ক্ষমা। মন্ত্ৰীবৰ বলক মন্ত্ৰীবৰ, মই মোৰ বাছাক এবাৰ চাই আহোগৈ, তাৰ পাছত অগস্তিৰ মই কৰিম বিচাৰ। বলক মন্ত্ৰীবৰ।